নমস্কাৰ দা নিউজ প্লাছৰ এই নিয়মে শিতান হেল্থ প্লাছলৈ মই কনক শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ আমি প্ৰতিদিনেই একোজনকৈ বিশিষ্ট বিশেষজ্ঞ চিকিৎসক আমন্ত্ৰণ জনাই আনো আৰু আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি হেপাটলজি বিভাগৰ মেডিচিন বিশেষজ্ঞ বেদান্ত বৰ্মন অনুষ্ঠানৰ মাজলৈ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ যেহেতু বিভাগটো প্ৰথমতে কৈছোঁ হেপাটলজি বিভাগ হেপাটলজিত বিভিন্নটা কাৰকে দেখা দিয়ে বিভিন্ন ৰোগৰ উপসমে দেখা দিয়ে প্ৰথমেই লিভাৰ চিৰচিছৰ প্ৰসংগটো আমি উত্থাপন কৰিম লিভাৰ চিৰচিছ বেমাৰটো আজি মানে সঘনাই হৈ থাকে বেমাৰ প্ৰায় সংখ্যক ৰোগীৰ মাজত দেখা দিয়ে বেমাৰটো হ'ল লিভাৰ চিৰচিছ প্ৰথমতেই আমি জানিবলৈ চেষ্টা কৰিম যে লিভাৰ চিৰচিছ আচলতে কি হয় হয় আপুনি ঠিকেই কৈছে লিভাৰ চিৰচিছ বৰ্তমান যুগত এটা মানে বাঢ়ি অহা এটা বেমাৰ লিভাৰ চিৰচিছ আপোনাৰ যদি মই আপোনাক কওঁ যে লিভাৰ চিৰচিছটো কি হয় ই হৈছে এটা ইৰিভাৰ্চিবল মানে আকৌ নৰ্মেল অৱস্থালৈ ঘূৰাই নোযোৱা এটা লিভাৰৰ পাৰ্মানেণ্ট এটা ডেমেজ যাক আমি লিভাৰ চিৰচিছ বুলি কওঁ বা ক্ৰনিক লিভাৰ ডিজিজ যিটো বেমাৰ বুলি আমি ক'ব পাৰোঁ চ' লিভাৰ চিৰচিছটো হ'লে জেনেৰেলি তাৰ বহুত কাৰণ থাকে যেনেকৈ পোনপ্ৰথমতে আটাইতকৈ কমন কাৰণ যিটো হয় সেইটো হৈছে যিটো ক্ৰনিক এলকহল ইনটেক মানে মদ্যপানৰ সেৱন বহুত বছৰৰ কাৰণে যদি বহুত বেছি পৰিমাণে কৰা হয় তেতিয়া সি লিভাৰ চিৰচিছলৈ ৰূপান্তৰিত হ'ব পাৰে তাৰ উপৰি অন্য কাৰণৰ ভিতৰত আজিকালি বাঢ়ি অহা এটা কাৰণ হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ যিসকল লোকে মদ্যপান নকৰে কিন্তু বহুত ৰিস্ক ফেক্টৰ থাকে যেনেধৰণৰ আপোনাৰ মেদবহুলতা বা আপোনাৰ যদি লং ষ্টেণ্ডিং মানে দীঘলীয়া ডায়েবেটিছ ৰোগত ভোগা ৰোগীসকল লগতে কলেষ্ট্ৰলৰ প্ৰব্লেম লগতে এই সকলো সমস্যাসমূহ যদি থাকে অলৰেডি সেই পেচেণ্টসমূহৰ ফেটি লিভাৰ ডিজিজ প্ৰগ্ৰেছ কৰি সিও আল্টিমেটলি ফাইব্ৰচিছ আৰু তাৰপিছত চিৰচিছ পৰ্যায়লৈকে যাব পাৰে তাৰ উপৰি যদি আৰু কিছুমান কাৰণৰ কথা কওঁ কমনেই হয় এই দুটা কাৰণৰ পিছতেই কিছুমান ভাইৰাছ আছে যিবিলাকে লিভাৰত এফেক্ট কৰে হেপাটোট্ৰপিক ভাইৰাছ বুলি কওঁ তাৰ ভিতৰত কমন দুটা ভাইৰাছ হৈছে হেপাটাইটিছ বি ভাইৰাছ আৰু হেপাটাইটিছ চি ভাইৰাছ তাৰ উপৰিও অন্য আনকমন কিছুমান কজ আছে যেনেকৈ কেতিয়াবা শিশুৰ ক্ষেত্ৰতো আপোনাৰ লিভাৰ চিৰচিছ হ'ব পাৰে সেই ক্ষেত্ৰত এটা অন্যতম ডিজিজ হৈছে উইলছন ডিজিজ বুলি কয় তাৰ উপৰি মহিলাৰ ক্ষেত্ৰত অলপ বেছি প্ৰৱণতা থাকে অট'ইমিউন হেপাটাইটিছ কাৰণটো তাৰ উপৰি আৰু দুই এটা অট'ইমিউন কাৰণ আছে যেনেকৈ PBC বা প্ৰাইমাৰী বিলিয়াৰী কোলেঞ্জাইটিছ আৰু প্ৰাইমাৰী স্ক্লেৰজিং কোলেঞ্জাইটিছ এই ধৰণৰ কাৰণসমূহ ইয়াৰ উপৰি আৰু বহুত কাৰণ আছে বাট সেইবোৰ আনকমন কাৰণ হয় এইকেইটাই প্ৰধানতঃ লিভাৰ চিৰচিছৰ অন্যতম কাৰণ হয় মানে মদ্যপান কৰাটোৰ বাদেও সাধাৰণতে দেখা যায় যে যিসকলে অত্যধিক মদ্যপান কৰে তেওঁলোকৰ লিভাৰৰ তেনেকুৱা অসুখ আৰম্ভ হ'ব পাৰে বা লিভাৰ চিৰচিছ পৰ্যন্ত যাব পাৰে কিন্তু আজিকালি দেখা গৈছে যে মদ্যপান নকৰিলেও লিভাৰ চিৰচিছ হয় মানে খাদ্যাভ্যাসৰ কাৰণে কিছুমান হ'ব পাৰে নেকি হয় খাদ্যাভ্যাসৰ ক্ষেত্ৰত যিটো আজিকালিৰ চিডেণ্টেৰী লাইফষ্টাইল আৰু জাংক ফুড বেছি ইউজ হয় চ' সেনেকুৱা বেছিভাগ মানে ফ্ৰাইড আইটেমবোৰৰ প্ৰতি মানুহৰ যিটো প্ৰৱণতা বাঢ়িছে এইবোৰে আল্টিমেটলি শৰীৰত কলেষ্ট্ৰলৰ খেলিমেলিবোৰ ষ্টাৰ্ট কৰে লগতে ডায়েবেটিছৰ পৰিমাণটো আজিকালি বৃদ্ধি পাইছে মেদবহুলতা বাঢ়িছে সেনেকৈ ভিতৰত মানুহৰ ফেটি লিভাৰ ষ্টাৰ্ট হয় ফেটি লিভাৰ থাকিলেই সেইটো চিৰচিছ নহয় বাৰু কিন্তু ফেটি লিভাৰ যদি হয় তেতিয়াহ'লে এটলিষ্ট যিবিলাক ৰিস্ক ফেক্টৰ মই ক'লোঁ যেনেকৈ কলেষ্ট্ৰল বাঢ়া চুগাৰ যদি আছে তাক কণ্ট্ৰলত ৰখা তাৰ উপৰি আপোনাৰ মেদবহুলতা হ্ৰাস কৰা এইবোৰ যদি সময়মতে কৰা নাযায় তেতিয়াহ'লে ই ভিতৰি বস্তুটো চিমটম একো নকৰাকৈও প্ৰগ্ৰেছ কৰি প্ৰথমতে ফাইব্ৰচিছ পৰ্যায় পায় ফাইব্ৰচিছ মানে লিভাৰটো লাহে লাহে ষ্টিফ হোৱা ষ্টাৰ্ট হয় ফাইব্ৰচিছ লেভেলত ইয়াক প্ৰাৰম্ভিক পৰ্যায়লৈ নন ফাইব্ৰটিক পৰ্যায়লৈ নিয়াটো টু ছাম এক্সটেণ্ট পচিবল হয় কিন্তু ফাইব্ৰচিছটো যদি আনকণ্ট্ৰলভাৱে এনেকৈ গৈ থাকে তেতিয়া সি আল্টিমেটলি চিৰচিছলৈ ৰূপান্তৰিত হ'ব পাৰে ধন্যবাদ এয়া আছিলে বেদান্ত বৰ্মন আমি লিভাৰ চিৰচিছৰ যিবোৰ কাৰক আমি কাৰকৰ বিষয়ে আলোচনা কৰিম কিন্তু এই মুহূৰ্তত যদি বেদান্ত বৰ্মনৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি আলোচনা নকৰোঁ আমি দৰ্শকসকলক নজনাওঁ হয়তো ক'ৰবাত আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব প্ৰথমতে বেদান্ত বৰ্মনৰ ব্যক্তিগত জীৱনৰ বিশেষকৈ চিকিৎসা বিজ্ঞানলৈ কেতিয়াৰ পৰা হ'ল আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে
সো যদি চিকিৎসা সেৱাৰ ক্ষেত্ৰত মোৰ আগ্ৰহটো আগৰ পৰাই আছিলে স্কুলীয়া জীৱনৰ পৰাই মোৰ মন আছিলে এজন চিকিৎসক হ'বলৈ আৰু 2000 সেই হাবিয়াসটো পূৰণ কৰিবৰ কাৰণেই মই 2006 চনত MBBSত এডমিশ্যন লৈছিলোঁ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত আৰু তাৰপিছত 2011-12 চনত মই মোৰ MBBS কমপ্লিট কৰি ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিছিলোঁ তাৰপিছত 1 year মই নলবাৰীৰ টিহুৰ ওচৰত জলখানা মিনি PHCত তাত 1 বছৰ কৰ্মৰত আছিলোঁ তাৰপিছত মই পোষ্ট গ্ৰেজুৱেশ্যনৰ MDৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু 2015 চনৰ পৰা 2018 চনলৈকে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়তেই মই মোৰ মেডিচিন বিভাগত মোৰ MD মানে পাঠ্যক্ৰমসমূহ কমপ্লিট কৰিছিলোঁ তাৰপিছত 18 চনৰ পিছত মই ঘূৰি আহিছিলোঁ আৰু তাৰপিছত নলবাৰী চিভিল হস্পিটেলত মই 1 year কৰ্মৰত আছিলোঁ তাৰপিছত মোৰ আগৰ পৰা এটা হাবিয়াস আছিলে লিভাৰ আৰু গেষ্ট্ৰো ৰিলেটেড প্ৰব্লেমসমূহৰ বিষয়ে আৰু ডিটেইলছত মানে অধ্যয়ন কৰাৰ এটা মন আছিলে সেইকাৰণে মই আকৌ যিটো আমাৰ ছুপাৰ স্পেচিয়েলিটি প্ৰিপাৰেশ্যন মই কৰিছিলোঁ আৰু 2019-20 বৰ্ষত প্ৰিপাৰেশ্যন কৰি 20 চনত মই খ্ৰীষ্টিয়ান মেডিকেল কলেজ CMC ভেলোৰত মই DM কোৰ্সত এডমিশ্যন পাইছিলোঁ ইন হেপাটলজি বিভাগ লিভাৰ বিশেষজ্ঞ হিচাপে আৰু তাত 3 বছৰ মই তাত কৰ্মৰত আছিলোঁ আৰু 2024 চনৰ জানুৱাৰীত মই মোৰ DM ডিগ্ৰী লাভ কৰিছিলোঁ ইন হেপাটলজি তাৰপিছত মই তাতেই এজ এছিষ্টেণ্ট প্ৰফেচৰ মই কিছু মাহ কৰ্মৰত আছিলোঁ কিন্তু মোৰ সদায় হাবিয়াস আছিলে অসমলৈ ঘূৰি অহা সো মই আকৌ যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমান মই গুৱাহাটী মেট্ৰ' হস্পিটেল খানাপাৰাত মই কৰ্মৰত হৈ আছোঁ মানে বৰ্তমান ডক্টৰ বেদান্ত বৰ্মনৰ ঠিকনা হ'ল গুৱাহাটী মেট্ৰ' হস্পিটেলৰ যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে লিভাৰ সম্পৰ্কীয় বা আনুষংগিক যিসমূহ কাৰকে লেখা দিব লিভাৰৰ প্ৰসংগত তেনেকুৱা ধৰণৰ অসুখ বিসুখৰ কাৰণে যদি যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে গুৱাহাটী মেট্ৰ' হস্পিটেললৈ আহিলেই হ'ল নহয় জানো হয় ঠিকে দৰ্শক আমি আগতে উল্লেখ কৰিছিলোঁ যে লিভাৰ চিৰচিছৰ কাৰকসমূহ কি কিন্তু তাৰ প্ৰসংগ আগতে আমি আন এটা কথা জানিব লাগিব যে আপুনি গেষ্ট্ৰৰ কথাটো উল্লেখ কৰিলে যিহেতু গেষ্ট্ৰিকৰ প্ৰব্লেমেও লিভাৰ চিৰচিছৰ অন্যতম কাৰক হ'ব পাৰে নেকি হয় জেনেৰেলি আপোনাৰ লিভাৰ চিৰচিছ থাকিলে অলপ গেষ্ট্ৰাইটিছ বা সেনেকুৱা প্ৰব্লেম থাকিব পাৰে কিন্তু অকল পিয়ৰ গেষ্ট্ৰাইটিছ বা সেনেকুৱা কণ্ডিশ্যনৰ কাৰণে লিভাৰ চিৰচিছ জেনেৰেলি নহয় মানে এইকাৰণে প্ৰশ্নটো সুধিলোঁ যে আজিকালি প্ৰায় সংখ্যক মানে 95% মানুহৰে গেছৰ প্ৰব্লেম থাকে হয় সেইটো সঁচা হয় কাৰণ সেইটো যদি কাৰণটো আমি মানে চাব যাওঁ কি কাৰণে হয় সেইটো মই কৈছোৱে যে খাদ্যাভ্যাসবোৰ আমাৰ খুব ভাল নহয় আজিকালি ফ্ৰাইড আইটেম বা জাংক ফুডৰ প্ৰতি আকৰ্ষণটো বেছি সো সেনেকুৱা ক্ষেত্ৰতো মানে একচুৱেলি সেইবোৰৰ কাৰণে একচুৱেলি এই প্ৰৱণতাটো বেছি বৃদ্ধি পাইছে এবাৰ আমি আহিছোঁ প্ৰথমতে যেটো উল্লেখ কৰিছোঁ যে লিভাৰ চিৰচিছ কি আচলতে আপুনি জনালে কিন্তু এবাৰ আহিম যে লিভাৰ চিৰচিছৰ কাৰক লিভাৰ চিৰচিছ হ'লে সাধাৰণতে কোনবোৰ লক্ষণে প্ৰাথমিকতে দেখা দিয়ে হয় সো লিভাৰ চিৰচিছ যদি চিম্পটম বা আপুনি যিটো লক্ষণসমূহৰ কথা কৈছে চিৰচিছ যদি ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ চিৰচিছ হৈ গ'লে ই কম্পেনচেটেড থাকিব পাৰে বা ডিকম্পেনচেটেড হ'ব পাৰে কম্পেনচেটেড চিৰচিছত আপুনি কোনো ধৰণৰ লক্ষণ নাথাকিব পাৰে সেইকাৰণে কাৰোবাৰ যদি যিবিলাক ৰিস্ক ফেক্টৰ বা কজসমূহ মই ক'লোঁ যেনে কাৰোবাৰ যদি হেপাটাইটিছ বি ভাইৰাছৰ বা সেনেকুৱা ধৰা পৰে কেতিয়াবা সেই পেচেণ্টসমূহ ষ্ট্ৰেইট মানে ততাকথয়াকৈ আমি লিভাৰ চিৰচিছ আছে নে নাই সেই আৰম্ভণিৰ পৰ্যায়তে আমি মানে স্ক্ৰিন কৰিব লাগে হেপাটাইটিছ বিৰ কাৰণে যদি হৈছে হেপাটাইটিছ চি যদি আছে সেনেকৈ যদি বহুত লং ষ্টেণ্ডিং আপোনাৰ মদ্যপানৰ কাৰোবাৰ হেবিট আছে আৰু যদি লং ষ্টেণ্ডিং ডায়েবেটিক পেচেণ্ট যাৰ এনেকুৱা ফেটি লিভাৰ আছিলে আগতে সেনেকুৱা মানুহৰ আমি স্ক্ৰিন কৰিব লাগে যি ক্ষেত্ৰত কম্পেনচেটেড চিৰচিছ লেভেলতে আমি ডিটেক্ট কৰাৰ কাৰণে কিন্তু যিটো আপুনি সুধিছে যে লক্ষণসমূহ জেনেৰেলি যেতিয়া ডিকম্পেনচেটেড হৈ যায় ডিকম্পেনচেটেড মানে আৰু এক ষ্টেপ আগুৱাই যায় লিভাৰ চিৰচিছটো যিটোত আপোনাৰ কমপ্লিকেশ্যনসমূহ ষ্টাৰ্ট হয় সো সেই কমপ্লিকেশ্যনৰ লক্ষণসমূহ আপোনাৰ দেখা দিব পাৰে যেনেকৈ পোনপ্ৰথমে মই ক'ম যিটো চব আটাইতকৈ কমন বুলি ক'ব পাৰে মেক্সিমামৰ ক্ষেত্ৰত তেনেকৈয়ে ডায়েগনচিছটো ধৰা পৰে সেইটো হৈছে পেটত পানী জমা হোৱা এইটো খুব মানে ডিকম্পেনচেশ্যনৰ এটা লক্ষণ হয় আৰু তাৰ উপৰি কিছুমানৰ পানী জমা নহ'লেও কেতিয়াবা
কোলা পায়খানা বা তেজ বমি হ'ব পাৰে এনেকুৱা ক্ষেত্ৰতো ততাতয়াকৈ হস্পিটেলত এডমিট হোৱা দৰকাৰ আৰু এই কাৰণসমূহ আমি এণ্ডোস্কোপি বা কলনোস্কোপি এনেকুৱা প্ৰচিডিউৰ থাকে সেইবোৰ কৰি আমি এণ্ডোস্কোপি কৰিলে লিভাৰ চিৰ'চিছৰ যিখিনি চেঞ্জেছ আহে আমাৰ শৰীৰত এটা প্ৰব্লেম হয় লিভাৰ চিৰ'চিছৰ কাৰণে যাক আমি পোৰ্টেল হাইপাৰটেনশ্যন বুলি কওঁ যিটো লিভাৰৰ শিৰাডাল আছে সেইডালৰ ভিতৰত প্ৰেছাৰটো বাঢ়ি যায় তাৰ ফলত যিবোৰ ছাইড ব্ৰাঞ্চেছ বুলি কয় সৰু সৰু শিৰা যিবোৰ নৰ্মেল মানুহৰ ক্ষেত্ৰত সুপ্ত অৱস্থাত থাকে প্ৰেছাৰ বাঢ়াৰ কাৰণে পোৰ্টেল ভেইনত প্ৰেছাৰটো বাঢ়াৰ কাৰণে সেই সৰু সৰু কোলেটাৰেলছ বা ছাইড ব্ৰাঞ্চেছবোৰ খুলি যায় আৰু সেনেকুৱা কিছুমান ছাইড ব্ৰাঞ্চেছ আপোনাৰ আমাৰ যিটো খাদ্যনলী আছে খাদ্যনলীত বা পাকস্থলী বা যিটো ষ্টমাক বুলি কওঁ সেনেকুৱাত সেই সৰু সৰু তেজৰ নলিকাবোৰ ফুলি যাব পাৰে আৰু সি কেতিয়াবা ফাটি পেলাই ব্লিডিং হ'ব পাৰে চ' এই কণ্ডিশ্যনটোক আমি কওঁ ইছ'ফেজিয়েল ভেৰিক্স যিটো খাদ্যনলীৰ ভেৰিক্স আৰু পাকস্থলীত হোৱাটোক আমি কওঁ গেষ্ট্ৰিক ভেৰিক্স চ' এই দুটা ক্ষেত্ৰত জেনেৰেলি তেজ বমি বা কোলা পায়খানা দুইটা লক্ষণ দেখা দিব পাৰে তাৰ উপৰি কেতিয়াবা লিভাৰ চিৰ'চিছ লিভাৰৰ এটা অন্যতম কাৰণ হৈছে ডিটক্সিফিকেশ্যন যিবিলাক টক্সিক ছাবষ্টেঞ্চ থাকে লিভাৰটোৱে জেনেৰেলি সেইবোৰ আমাৰ ডিটক্স কৰি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে পায়খানাৰ লগত কিন্তু যেতিয়া লিভাৰটো ডেমেজ হয় চিৰ'চিছ হোৱা ষ্টাৰ্ট হয় তেতিয়া কিছুমান টক্সিক ছাবষ্টেঞ্চ আমাৰ ভালদৰে ৰিমুভ কৰিব নোৱাৰে বডিয়ে সেনেকুৱা টক্সিক ছাবষ্টেঞ্চ কিছুমান আল্টিমেটলি ব্লাডৰ থ্ৰুৰে ব্ৰেইনলৈকে যাব পাৰে তাৰ ফলত কেতিয়াবা মানুহৰ ভুল কথা কোৱা বা দিন ৰাতিৰ তাৰতম্যটো আপোনাৰ বুজি নোপোৱা বা উল্টা কথা কোৱা সেনেকুৱা ধৰণৰ লক্ষণ কিছুমানে দেখা দিব পাৰে সেনেকেও মানুহ এজন লিভাৰ চিৰ'চিছৰ পেচেণ্ট ৰোগী এজনে মানে আমাৰ ওচৰত আহিব পাৰে মানে প্ৰলাপ বকাও লিভাৰ চিৰ'চিছৰ এটা অন্যতম কাৰণ হ'ব পাৰে চ' সেইটোক আমি হেপাটিক এনচেফেলোপেথি বুলি কওঁ তাৰ উপৰি কেতিয়াবা এই লক্ষণসমূহৰ লগতে ধৰক অলৰেডি পেচেণ্টজন চিৰ'চিছ হৈ আছে আমি জানো তেওঁ ট্ৰিটমেণ্টতো আছে তেনেকুৱা ক্ষেত্ৰত যেতিয়া লিভাৰ চিৰ'চিছ হৈ যায় ইয়াৰ আন এটা খুব গুৰুত্বপূৰ্ণ আৰু খুব কমপ্লিকেশ্যন হৈছে আপোনাৰ লিভাৰ কেঞ্চাৰ কেতিয়াবা আণ্ডাৰলাইং লিভাৰ চিৰ'চিছ থাকিলে সি প্ৰগ্ৰেছ কৰি আকৌ লিভাৰত কেঞ্চাৰ বেমাৰ দেখা দিব পাৰে তাৰ ফলত যিখিনি এক্সিষ্টিং চিমটম থাকে যেনেকৈ পানী জমা হোৱাটো বাঢ়ি যাব পাৰে জণ্ডিছ দেখা দিব পাৰে পেটৰ বিষ হ'ব পাৰে এনেকুৱা ধৰণৰ নতুন নতুন লক্ষণ কিছুমান অলৰেডি ন'ন চিৰ'টিক পেচেণ্টত কেঞ্চাৰ হ'লে এনেকুৱা ধৰণৰ হ'ব পাৰে খাবলৈ যিটো মন নোযোৱা বা খাবলৈ খোৱাৰ যিটো কমি যায় নেকি খোৱাৰ আগ্ৰহটো খাবৰ প্ৰতি হয় মানে খাদ্যৰ প্ৰতি ৰুচি যিটো সেইটো কম হোৱাটোও এইটো এটা স্পেচিফিক লক্ষণ নহয় কিন্তু জেনেৰেলি সকলো চিৰ'চিছ পেচেণ্টৰ মানে এপেটাইট যিটো কওঁ আমি ৰুচিটো কমি যোৱা দেখা যায় হয় ইয়াৰ উপশম কেনেকৈ হ'ব পাৰে হয় লিভাৰ ট্ৰান্সপ্লাণ্টৰ যদি উপশম বুলি কয় আপুনি একদম যিটো ট্ৰিটমেণ্ট যেতিয়া আমি কৰা যায় যিকোনো এটা বেমাৰৰ দুটা যদি স্পেচিয়েলি ক্ৰনিক বেমাৰবোৰৰ লিভাৰ ট্ৰান্সপ্লাণ্টৰ কথাটো যিটো কৈছে লিভাৰ ট্ৰান্সপ্লাণ্ট কিবা অন্তিম পৰ্যায় হয় সেইটোৱে কৈছোঁ মই আপোনাক দুটা টাইপৰ লিভাৰ চিৰ'চিছৰ কথা ক'লোঁ যে এটা হৈছে কম্পেনচেটেড এটা ডিকম্পেনচেটেড যদি পেচেণ্ট এজন ডিকম্পেনচেটেড ষ্টেটলৈ গুচি যায় যেনেৰে এই কমপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হয় তেতিয়াহ'লে যদি সম্পূৰ্ণ নিৰাময় কৰিবৰ কাৰণে দ্য অনলি অপশ্যন ইজ লিভাৰ ট্ৰান্সপ্লাণ্ট কিন্তু ডেফিনেটলি লিভাৰ ট্ৰান্সপ্লাণ্টৰ কষ্ট বহুত হয় আৰু খুব এটা কমপ্লিকেটেড প্ৰচিডিউৰ হয় ব্যয়বহুল প্লাছ কমপ্লিকেটেড চাৰ্জাৰী হয় বহুত দীঘলীয়া অপাৰেশ্যন লাগে য'ত এটা প্ৰপাৰ টীম লাগে বহুত ডাঙৰ টীম এটা লাগে ডেডিকেটেডলি পেচেণ্টৰ লগত লাগি থাকিব লাগিব আৰু 1-2 দিন নহয় অলমষ্ট 1 মান্থলৈকে হয়তো পেচেণ্টজনৰ লগত কমপ্লিট যিবিলাক কমপ্লিকেশ্যন হ'ব পাৰে সেইবোৰ যাতে ভালদৰে মানে টেকল কৰিব পৰা যায় সেই ধৰণে লাগি থকা এটা টীম লাগিব চ' সেইটো সকলোৰে কাৰণে ডেফিনেটলি সম্ভৱপৰ নহয় তাৰ উপৰি লিভাৰ ট্ৰান্সপ্লাণ্টৰ কথা যিহেতু আমি পাতিছোঁ মই দুই এটা বস্তু জনাই দিব বিচাৰিছোঁ দুটা টাইপৰ জেনেৰেলি লিভাৰ ট্ৰান্সপ্লাণ্ট কমনলি কৰিব পৰা যায় এটা হৈছে লিভিং ডনৰ লিভাৰ ট্ৰান্সপ্লাণ্ট যিটোত এজন ডনৰ থাকিব ফেমিলি মেম্বাৰ জেনেৰেলি তেওঁৰ শৰীৰৰ পৰা এটা পৰ্চন লিভাৰ লোৱা হয় আৰু যিজন ৰিচিপিয়েণ্ট মানে যাৰ বেমাৰটো আছে তেওঁৰ শৰীৰত সেইটো পুৰণা লিভাৰটো আঁতৰাই নতুন লিভাৰটো এটা অংশ তাতে সংস্থাপন কৰা যায় এইটো কৰিলে জেনেৰেলি যদি সকলোখিনি ছাকচেছফুল হয় কমপ্লিকেশ্যন চব মেনেজ হয় তেতিয়াহ'লে এটা
নৰ্মেল লাইফ এটা ঘূৰাই পাব পাৰে পেচেণ্টে খুব এটা ভাল অপশ্যন আৰু সেকেন্ড যেটো দ্বিতীয় যেটো টাইপ অফ লিভাৰ ট্ৰান্সপ্লান্ট সেইটো হৈছে আপোনাৰ ডিকিজ ডনৰ লিভাৰ ট্ৰান্সপ্লান্ট সেইটো হৈছে মানে যেটো ধৰক কিছুমান মানুহে অৰ্গান ডোনেট কৰে জেনাৰেলি এক্সিডেন্ট বা হেনেকুৱা যদি ক্ষেত্ৰত কেতিয়াবা আমাৰ ব্ৰেইন টু ডেড হৈ যায় সো যেতিয়া ব্ৰেইন ডেড হয় হেনেকুৱা ক্ষেত্ৰত আপোনাৰ হাৰ্টটো যদি ফাংশনিং হৈ থাকে আৰু মানুহজনে যদি ডোনেট কৰে ফ্যামিলিয়ে যদি ডোনেট কৰে হেনেকুৱা ক্ষেত্ৰতো লিভাৰটো সেই মানুহজনৰ পৰা লৈ এজন লিভাৰ সিৰোসিস পেশেন্ট যাৰ ডিকম্পেনসেশন আছে বা অন্য কিছুমান ক্ৰাইটেৰিয়া যদি ফুলফিল কৰে হেনেকুৱা ক্ষেত্ৰত সেই লিভাৰটো দিব পৰা যায় এটুক ডিকিজ ডনৰ লিভাৰ ট্ৰান্সপ্লান্ট বুলি কয় কিন্তু এইটোৰ এটা প্ৰবলেম আছে এইটোত আপোনাৰ যোনখন ষ্টেটৰ এখন ষ্টেটৰ আন্ডাৰত এটা ৰুল থাকে আমাৰ গভৰ্নমেন্ট যে অৰ্গান ডোনেশন এক্টৰ আন্ডাৰত এটো ৰুল হিচাপত সেই ষ্টেটৰ মানে অৰ্গান ডোনেশন এছ'চিয়েশ্যনৰ লগত আপোনাৰ মানুহজনৰ এন্ট্ৰি হ'ব লাগিব আৰু ব্লাড গ্ৰুপ ওয়াইজ তেখেতক ভগোৱা যায় সেই হিচাপত হে সিৰিয়েল নাম্বাৰ ওয়াইজ তেখেতৰ এটা এটাকৈ এনেকে লিভাৰ ট্ৰান্সপ্লান্ট কৰা হয় দ্বিতীয় পৰ্যায়টো তথা অন্তিম পৰ্যায়টো হ'ল লিভাৰ ট্ৰান্সপ্লান্ট আৰু প্ৰাথমিক পৰ্যায়ৰ যদি চিকিৎসা কথা কোৱা হয় তেতিয়া আমি কেনেদৰে আগবাঢ়িম ঠিকই কৈছে কাৰণ লিভাৰ ট্ৰান্সপ্লান্ট সকলোৰ পক্ষে সম্ভৱ নহয় গতিকে তাৰ অবিহনে কেনেকে মেনেজ কৰিব পৰা যায় সো জেনাৰেলি কম্পেনসেটেড সিৰোসিছত আমি ৰেগুলাৰলি ফলো কৰিব লাগে পেশেন্টজন মিনিমাম 6 মাহৰ মুৰে মুৰে ডক্টৰৰ ওচৰত যাব লাগে আৰু কিছুমান বেসিক টেষ্ট থাকে যিবোৰ চাই আমি লিভাৰ সিৰোসিসটো কি পৰ্যায়ত আছে হেতু গম পোৱা যায় হেনেকৈ আমি ৰেগুলাৰ ফলো আপ কৰিব লাগে আৰু কিছুমান মেডিসিন থাকে যিবোৰ আমি ৰেগুলাৰলি ইউজ কৰিব লাগে যদি ডিকম্পেনসেটেড যেটো মই কলো কমপ্লিকেশনবোৰ স্টাৰ্ট হয় সকলোখিনি কমপ্লিকেশন মেনেজ কৰিব পৰা যায় উইথ মেডিসিনস বা কেতিয়াবা হয়তো আৰু বেছি কমপ্লিকেশন হয় যেনেকে পানীটোৰ কথা মই কৈছিলো পেটৰ পানীটো তাত কেতিয়াবা ইনফেকশন হয় যেটোক এছবিপি বুলি কয় স্পন্টেনিয়াস ব্যাকটেৰিয়েল পেৰিটনাইটিস সো এনেকুৱা ক্ষেত্ৰত কিন্তু হস্পিটেলাইজ কৰি পেলাই ইনফেকশনটো কন্ট্ৰোল কৰিব লাগে আৰু কেতিয়াবা যদি পানী কম কৰা মেডিসিন আমি ইনফেকশন কন্ট্ৰোল কৰাৰ পিছত আকৌ মেডিসিনেৰে পানীটো কন্ট্ৰোল কৰিব পৰা যায় কিন্তু তাৰ লগতে এটা দৰকাৰী বস্তু মই কম অকল মেডিসিনে কেতিয়াও নোৱাৰে পানীটো কম কৰিব খুব জৰুৰী এটা বস্তু যেটো ফ্ৰিকুৱেন্টলি ইগনোৰ কৰা হয় হেতু হৈছে যেটো আমাৰ ডায়েট আৰু লবণৰ পৰিমাণ ডায়েটৰ ক্ষেত্ৰত এটা মিসকনসেপচন আছে আমাৰ সমাজত যে লিভাৰ ড্যামেজ গটিকে প্ৰটিন জাতীয় খাদ্য দিব নালাগে এটু সম্পূৰ্ণ ভুল এটা কনসেপ্ট আছে বহুত মানুহৰ মাজত লিভাৰৰ প্ৰবলেম মানে খোৱা বোৱাটো একদম ব্লেন্ড কৰি দিয়া হয় হেনেকুৱা হ'ব নালাগে প্ৰটিন ইনফেক্ট বহুত বঢ়াই দিব লাগে পেশেন্টক আৰু প্ৰটিনৰ ভিতৰত খুব কমন এটা প্ৰটিন আমি ডে টু ডে লাইফত পাই থকা হৈছে এগ হোৱাইট মানে কণীৰ বগাখিনি যেটো বেছি পৰিমাণে হেতু দিব লাগে তাৰ লগতে আন কিছুমান যিবোৰ প্ৰটিন ৰিচ ফুড যেনেকে ফিশ হক বা লোকেল চিকেন হক এইবোৰ দিব পৰা যায় পেশেন্টক এইবোৰ ইনফেক্ট বেনিফিশিয়াল হয় লিভাৰ সিৰোসিস পেশেন্টত তাৰ উপৰি লবণৰ পৰিমাণ হ্ৰাস কৰাটো খুব জৰুৰী হয় জেনাৰেলি আমি যদি পেশেন্টৰ পানী জমা হৈ যায় তেতিয়া হলে লবণৰ পৰিমাণটো হ্ৰাস কৰিলেও পানী কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত এটা খুব মানে ভাল ৰিজাল্ট এটা পোৱা যায় যদি অকল মেডিসিন লয় ডায়েট আৰু লবণ কন্ট্ৰোল নকৰে মানুহে তেতিয়া হলে পানী কন্ট্ৰোল কৰাটো বহুত দিগদাৰী হয় তাৰ উপৰি ধৰক তাৰ পিছতো বহুত পেশেন্টৰ এনেকুৱা হ'ব পাৰে যে মেডিসিনো চলি আছে লবণো কন্ট্ৰোল কৰিছে তাৰ পিছতো পানী কেতিয়াবা কন্ট্ৰোল নহব পাৰে হেতু এটা এডভান্স সিৰোসিসৰ ফালে যোৱাৰ লক্ষণ হয় এনেকুৱা ক্ষেত্ৰত যদি ট্ৰান্সপ্লান্ট কৰিব নোৱাৰে তেতিয়া আৰু কিছুমান প্ৰসিডিউৰ থাকে যেনেকে এটা মই এক্সাম্পল দিব খুজিম এটু টিপস বুলি কয় টিপস বুলি এটা প্ৰসিডিউৰ আছে ট্ৰান্সজুগুলাৰ ইন্ট্ৰাহেপাটিক পোৰ্টোসিস্টেমিক শান্ট এটো এটা সৰু হুৰা সাৰ্জাৰি বুলি ক'ব পাৰে যেটো ইন্টাৰভেনশন ৰেডিঅলজি বুলি এটা বিভাগে ডক্টৰে ৰেডিঅলজিষ্ট যিয়ে ইন্টাৰভেনশন কৰে তেওঁলোকে এই প্ৰসিডিউৰটো কৰিব পাৰে এইটো কৰিও যেটো পেটৰ পানী যদি হেতুই মেইন সমস্যা হয় যেটো মেডিসিনটো কন্ট্ৰোল হোৱা নাই তেতিয়া এই অপচনটো লব পৰা যায় এটা কথা কোৱা হয় যে সাধাৰণতে লিভাৰৰ সংক্ৰান্ত বেমাৰৰ ভিতৰতে হল অন্যতম জন্ডিসো হয় লিভাৰ অসুস্থ হলে মানুহ দেখা দিয়ে সঘনে দেখা দিয়ে বেমাৰটো হল জন্ডিস আৰু প্ৰায়বিলাক মানুহৰ আজিকালি জন্ডিসটো হয় ইভেন নতুনকৈ জন্ম হোৱা বাচ্চাটাৰ দেহতো জন্ডিসে ধৰা পৰে আৰু আমাৰ গ্ৰামাঞ্চলত বিশেষকৈ দেখা পোৱা যায় যে জন্ডিস হলেই অসমীয়া ঔষধ হয় কিমান যুক্তিসংগত এটো বহুত এটা খুব ভাল পইণ্ট আপুনি উনুকিয়াই দিছে
মই এই ক্ষেত্ৰত মানে অলপ মানুহ অলপ এৱেৰ হোৱাও উচিত কাৰণ যিটো জণ্ডিছ লিভাৰ চিৰ'চিছত জণ্ডিছ নহ'বও পাৰে যদি লিভাৰ চিৰ'চিছ পেচেণ্টৰ জণ্ডিছো হৈছে সেইটো জেনেৰেলি এডভান্স চিৰ'চিছৰ এটা লক্ষণ হয় লাষ্ট ষ্টেজ অফ চিৰ'চিছত এনেকুৱা জণ্ডিছ হয় জেনেৰেলি আদাৰৱাইজ হেপাটাইটিছ বেমাৰবিলাকত মানে লিভাৰৰ যিটো ইনফ্লেমেশ্যন হয় ভাইৰেল হেপাটাইটিছ বা আপোনাৰ এলকহলিক ড্ৰিংকছ কৰা মানুহৰ যাৰ চিৰ'চিছ নাই তেওঁলোকৰো হেপাটাইটিছ হ'লে জণ্ডিছ দেখা দিব পাৰে তাৰ উপৰি আপুনি যিটো ক'লে যে অসমীয়া ঔষধ বুলি ক'লে ভুল হ'ব একচুৱেলি গাঁৱলীয়া বা যিটো জংগলী ঔষধ টাইপৰ সেনেকুৱা টাৰ্ম আমি ইউজ কৰিব পাৰোঁ হয় সকলো একচুৱেলি কিছুমান ক্ষেত্ৰত খুব ৰিচাৰ্চ সম্পন্ন নহয় ঔষধবোৰ গতিকে বহুত ক্ষেত্ৰত উলোটা ৰিয়েকশ্যন হয় একচুৱেলি মানে এটা টাৰ্ম আছে যিটোক আপোনাৰ কয় হাৰ্ব ইনডিউচড লিভাৰ ইঞ্জুৰি মানে হাৰ্বেল মেডিচিন ইনডিউচড লিভাৰ ইঞ্জুৰি যিটোৱে ভয়ংকৰ এটা পৰ্যায়ৰ লিভাৰৰ ডেমেজ কৰিব পাৰে যাৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে চ' আমি ফ্ৰিকুৱেণ্টলি পাওঁ ইনফেক্ট মই যেতিয়া ভেলৰত আছিলোঁ তেতিয়াও আমি বহুত পাইছিলোঁ তাতো খুব প্ৰচলিত হাৰ্ব ইউজ বন দৰৱৰ ইউজটো খুব বেছি প্ৰচলিত চ' সেনেকুৱা পেচেণ্টৰ বহুত ক্ৰিটিকেল পৰ্যায়তো আমি পাওঁ কেতিয়াবা মানে বন দৰৱটো যদিও বা জণ্ডিছৰ কাৰণে উপকৃত হয় কিন্তু তাৰ পৰিমাণটো কিমান পৰিমাণত খাব লাগে হয় তাৰ পৰিমাণৰ জোখটো বুজি নোপোৱাৰ কাৰণে হয়তো তাৰ উল্টা ৰিয়েকশ্যন হ'ব পাৰে হয় পৰিমাণটো আৰু মানে কিছুমান আপোনাৰ সকলো এতিয়া আয়ুৰ্বেদিক মেডিচিন মই বেয়া বুলি কেতিয়াও নকওঁ আয়ুৰ্বেদৰ বহুত উপকাৰিতা আছে কিন্তু আয়ুৰ্বেদৰ নামত বহুত ফলছ মেডিকেশ্যন ইউজ হয় চব যিকোনো বন দৰৱকে আয়ুৰ্বেদিক বুলি কৈ মানুহে ইউজ মানে দিব খোজে চ' এইবোৰ জেনেৰেলি মানে বিজ্ঞানসন্মত নহয় আৰু তাৰ বহুত ছাইড ইফেক্ট হৈ লিভাৰৰ চিৰিয়াছ ডেমেজ হ'ব পাৰে গতিকে কিবা যদি মেডিচিন এনেকুৱা ল'ব খোজে আইডিয়েলি ডক্তৰ এজনৰ পৰামৰ্শ সদায় লোৱা উচিত যে এনেকুৱা মেডিচিন ল'লে মোৰ কিবা এটা অপকাৰ হ'ব পাৰে নেকি মানে যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে সেইসকলৰ প্ৰতি অনুৰোধ আৰু যিসকলৰ জণ্ডিছ ৰোগত আক্ৰান্ত বা যিসকলৰ আত্মীয়ৰ কোনোবা জণ্ডিছত আক্ৰান্ত হৈ আছে পৰাপক্ষত বন দৰৱ যদি অতি বিশ্বাসযোগ্য গ্ৰহণ কৰক কিন্তু যিমান পৰিমাণে গ্ৰহণ কৰিব লাগে ৰোগীজনে সিমান পৰিমাণে গ্ৰহণ কৰক আৰু পৰাপক্ষত বন দৰৱৰ পৰা আঁতৰি কোনো অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ যাওক অভিজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰক তেতিয়াহে জণ্ডিছৰ পৰা উপকাৰ হ'ব জণ্ডিছ উপশম হ'ব তাৰ সমান্তৰালভাৱে আনুষংগিক আৰু এটা কথা আহি পৰে জণ্ডিছ হ'লে সাধাৰণতে দেখা পোৱা যায় যে আমুকটো নাখাবি তামুকটো নাখাবি মাংস নাখাবি মাছ নাখাবি মছলা নাখাবি জণ্ডিছত কি খাব লাগে কি খাব নালাগে হয় চ' আপুনি এইটো আৰু এটা আপুনি বহুত ভাল পইণ্ট এটা দিছে জেনেৰেলি আমি খুব কমন এটা অকণমান হাস্যমধুৰ হয় কথাটো যে হালধীয়া হয় জণ্ডিছ হ'লে চকুৰ ৰংটো চ' হালধি খাব নালাগে সেইটো এটা কমন কনচেপ্ট হয় সেইটো একচুৱেলি ফল্ছ কনচেপ্ট হয় হালধি নৰ্মেল মানুহেও খায় তেতিয়া কেতিয়াও জণ্ডিছ নহয় চ' হালধিৰ কাৰণে জণ্ডিছ নহয় চ' হালধি নিমখ যিখিনি পৰ্যায়ত থাকে তেলটো অলপ কম কৰা উচিত কাৰণ আদাৰৱাইজ মানে কেতিয়াবা অলপ অবষ্ট্ৰাকশ্যন টাইপৰ থাকিব পাৰে জণ্ডিছৰ এটা কাৰণত অবষ্ট্ৰাকটিভ জণ্ডিছো থাকে সেনেকুৱা ক্ষেত্ৰত ফেটি যিবিলাক খাদ্য আছে সেই খাদ্যসমূহ কম কৰি দিব লাগে বাট যিখিনি নিৰামিষ খানা বেছি আপোনাৰ নন ফেটি খানাখিনি নৰ্মেল মানুহে যদি তেখেতৰ ভোকটো ঠিকে থাকে তেতিয়া নৰ্মেলি ল'ব পাৰে যেনেকৈ এগ হোৱাইটটো তেওঁলোকে ল'ব পাৰে বা সৰু মাছ যদি ভোক থাকে বমি ভাৱ নাই তেতিয়াহ'লে সেইবোৰো ল'ব পৰা যায় কোনোৱে কয় আলু নাখাবি মাংস নাখাবি নাই সেনেকুৱা একচুৱেলি একো স্পেচিফিক নাই মাংসৰ ভিতৰতো আপুনি যিবিলাক মেদবহুল মাংসবিলাক খাব নালাগে ফেটি মিল মই যিটো ক'লোঁ চ' যিবিলাক ধৰক এতিয়া ৰেড মিটবোৰত আপোনাৰ ফেট কণ্টেণ্টটো বেছি থাকে চ' সেইবিলাকে অলপ এফেক্ট কৰে মানে সহজে হজম হোৱা যিকোনো খাদ্যই খাব পাৰে নিশ্চয় প্ৰটিন থাকক বা নাথাকক প্ৰটিন থাকিলে ভাল লগত থাকিলে ভাল কিন্তু মানুহে সাধাৰণতে গ্ৰামাঞ্চলত যিটো চৰ্চা হৈ থাকে যে জণ্ডিছ হ'লে মাংস নাখাবি মাছ নাখাবি মছলা নাখাবি সকলো খাব পাৰে কিন্তু সহজে হজম হ'ব পৰা লিভাৰে যাতে কষ্ট নাপায় হয় আৰু গ্লুক'জ পানীটো খুব খাব লাগে যেতিয়া জণ্ডিছ হয় কাৰণ লিভাৰৰ আৰু এটা কাৰ্বহাইড্ৰেট মেটাবলিজিমো হয় চ' সেইটো কমি গ'লে চুগাৰটো কমি যোৱা টেণ্ডেঞ্চিটো হয় চ' এনেকুৱা ক্ষেত্ৰত গ্লুক'জ পানীটো যেতিয়া জণ্ডিছ হয় তেতিয়া খুব জৰুৰী শৰীৰৰ কাৰণে প্ৰিয় দৰ্শক আমাৰ সময় শেষ হ'বৰ হ'ল আমি যথেষ্ট সময় কথা পাতিলোঁ লিভাৰ সংক্ৰান্ত লিভাৰৰ যিকোনো ৰোগ সংক্ৰান্ত কিন্তু শেষত আমি আৰু এটা কথা জানিব লাগিব যে যিসকলে লিভাৰ সংক্ৰান্তীয় বেমাৰত ভুগি আছে বিশেষকৈ যিটো আপুনি শেহতীয়া শেষ লাষ্ট ষ্টেজ লিভাৰৰ
লিভাৰ ট্ৰান্সপ্লান্ট কৰিবলৈ হ'লে হয়। গুৱাহাটীত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গুৱাহাটীত ক'ত চিকিৎসা কৰিব তেওঁলোকে লিভাৰ ট্ৰান্সপ্লান্টৰ ক্ষেত্ৰত আই থিংক গুৱাহাটীয়ে কিছু বছৰৰ পৰা গুৱাহাটীতো চেষ্টা চলিছে খুব ভাল চেষ্টা এটা চলিছে আই থিংক মই যিমান দূৰ জানো ডাউনটাউন হস্পিটেল আৰু স্বাগত হস্পিটেল এই দুখন হস্পিটেলে লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে চেষ্টা কৰি আছে আৰু আই থিংক দুই এটা কেছ কৰা হৈছিলে আউটকামটো কিমান মানে উপকৃত হৈছে মই বৰ্তমান সিমান এৱেৰ নহয় বাট এই দুটা চেণ্টাৰে চেষ্টা কৰি আছে বৰ্তমান ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এয়া আছিলে বিশিষ্ট চিকিৎসক অভিজ্ঞ চিকিৎসক বেদান্ত বৰ্মন আৰু ইতিমধ্যে আমি প্ৰায় আধা ঘণ্টা সময় লিভাৰ সংক্ৰান্তীয় বিভিন্ন ৰোগৰ কথা আমি আলোচনা কৰিলোঁ বিশেষকৈ লিভাৰ ট্ৰান্সপ্লান্ট লিভাৰৰ প্ৰাথমিক ৰোগ আৰু লিভাৰৰ অন্তিম পৰ্যায়ত যিটো লিভাৰ ট্ৰান্সপ্লান্ট কৰিবলগীয়া হয় যথেষ্ট ব্যয়বহুল আৰু খৰচী গতিকে ইতিমধ্যে গম পালে যে লিভাৰ ট্ৰান্সপ্লান্ট কৰাৰ আগতে প্ৰাথমিক যিসমূহ লক্ষণ ইতিমধ্যে আমাৰ বিশিষ্ট চিকিৎসকে অভিজ্ঞ চিকিৎসকগৰাকীয়ে উল্লেখ কৰিলে সেই আনুষংগিক যিসমূহ লক্ষণসমূহে শৰীৰত দেখা দিয়াৰ লগে লগেই কোনো অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ যাওক সুপৰামৰ্শ লওক সুচিকিৎসা গ্ৰহণ কৰক আৰু এনে ব্যয়বহুল খৰচী চিকিৎসা পদ্ধতিৰ পৰা নিজকে আঁতৰাই ৰাখক নিজে সুস্থ হৈ থাকক সবল হৈ থাকক আৰু আপোনাৰ ঘৰখনকো হাঁহিমুখে জীয়াই ৰখাত সহায় কৰক ধন্যবাদ জনাইছোঁ ইমান সময় আমাক দিয়াৰ কাৰণে বেদান্ত বৰ্মন আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ যিসকলে বেদান্ত বৰ্মনৰ পৰা পৰামৰ্শ ল'ব বিচাৰিছে লিভাৰ সংক্ৰান্ত যিকোনো বেমাৰ তেওঁৰ ওচৰলৈ যাওক ইতিমধ্যে ক'লে গুৱাহাটী মেট্ৰ' হস্পিটেলত তেওঁ কৰ্মৰত হৈ আছে তেওঁৰ ওচৰলৈ যাওক তেওঁৰ সকলো সময়তে তেওঁৰ পৰা মতামত গ্ৰহণ কৰিব পাৰিব পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আৰু ইয়াকে কৈ মই কনক শইকীয়া আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আমাৰ বিভিন্ন অনুষ্ঠানৰ কাৰণে চাই থাকক দ্য নিউজ প্লাছ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত